নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। দুৰ্গা পূজাৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চাহ শ্ৰমিকে প্ৰতিবাদ কৰিছে। 20% বোনাছৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে অসমৰ চাহ শ্ৰমিকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে প্ৰতিবাদ কৰাৰ খবৰ আমি ইতিমধ্যে সম্প্ৰচাৰ কৰি ৰাখিছো। তাৰ মাজতে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক খুৰঠাৰ সমালোচনা কৰিলে আম আদমি পাৰ্টিৰ ৰাজ্য সভাপতি মনোজ ধানোৱাৰে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি মনোজ ধানোৱাৰে উল্লেখ কৰিলে যে 20% বোনাছৰ বাবে অসমৰ চাহ শ্ৰমিকে আন্দোলন কৰিব লগা হোৱাটো দুৰ্ভাগ্যজনক। একাংশ পুঁজিপতিক চাহ বাগিচা গতাই দি চাহ শ্ৰমিকক পুনৰ শোষণ আৰম্ভ কৰা হৈছে। চাহ শ্ৰমিকৰ ওপৰত পুনৰ শোষণ চলোৱা হৈছে আৰু চাহ বাগিচাৰ শ্ৰমিকসকলক এলাগি কৰাৰ অভিযোগ এখন চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিষেক এনিটক্সৰ দৰ্শক গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। 20% বোনাছৰ বাবে চাহ শ্ৰমিকে আন্দোলন কৰিব লগা হোৱাটো দুৰ্ভাগ্যজনক। চাহ শ্ৰমিকক এলাগি কৰিছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব আম আদমি পাৰ্টিৰ ৰাজ্য সভাপতি মনোজ ধানোৱাৰ। 20% বোনাছৰ বাবে আজি আন্দোলন কৰিছে চাহ শ্ৰমিকে। পুঁজিপতিৰ হাতত গতাই দিছে অসমৰ চাহ বাগিচা। 20% বোনাছৰ বাবে চাহ শ্ৰমিকে আন্দোলন কৰিব লগা হোৱাটো দুৰ্ভাগ্যজনক। চাহ শ্ৰমিকক এলাগি কৰিছে হিমন্ত চৰকাৰ। এই মুহূৰ্তত মন্তব্য আছে আম আদমি পাৰ্টিৰ ৰাজ্য সভাপতিগৰাকী, মন্তব্য আগবঢ়াইছে। আৰু ৰাইজে তেতিয়া আমাক আঁকোৱালি ল'ব। আৰু বহুতো জ্বলন্ত সমস্যা আছে। এতিয়া আপুনি চাব যে যিমান অসমত চাহ বাগিচা আছে সবতে 20% বোনাছ দিব পৰা নাই। বাগানসমূহ জ্বলি আছে, উত্তপ্ত হৈ আছে পৰিস্থিতি। কিয় 20%ৰ কাৰণে 20% বোনাছৰ কাৰণে আন্দোলন কৰিব লগা হৈছে? চিন্তনীয় বিষয় হয়। এই গোটেই চাহ বাগিচাসমূহক পুঁজিবাদী যিসকল আদানী আম্বানীৰ দৰে ধনী ধনী লোক আছে তেওঁলোকক গতাই দিছে। আজি শ্ৰমিকসকলৰ শোষণ বাঢ়িছে আৰু সেইকাৰণে শ্ৰমিকে 20% বোনাছৰ কাৰণে আজি আন্দোলন কৰিবলৈ বাধ্য হৈ গৈছে। আমি তাৰ কাৰণে মাত মাতিব লাগিব, এই সকল শ্ৰমিকৰ কাৰণে মাত মাতিব লাগিব। আমি 450 টকা মজুৰিৰ কথা কৈ আছো। শ্ৰমিকে ন্যূনতম মজুৰি পাব লাগে। ইয়াৰ কাৰণে আমাক মাত মাতিব লাগিব। তেতিয়াহে ৰাইজে আমাক আস্থাত ল'ব আৰু আগুৱাই লৈ যাব। বিভিন্ন জনগোষ্ঠীয় সমস্যা আছে আমাৰ অসমত। যিসকল জনগোষ্ঠীয় ৰাইজ আছে তেওঁলোকো অসমত সন্তুষ্ট হৈ থকা নাই। তেওঁলোকেও মাটি পট্টা পোৱা নাই। তেওঁলোকো নিজৰ কলা সংস্কৃতি আদি ৰক্ষা কৰিবলৈ তেওঁলোকো কৰা নাই, কাৰণ চৰকাৰে তেওঁলোকৰ প্ৰতি মাহিয়াই চকুৰে চাই আছে।